আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পাব আৰু যদিহে আপোনালোকক আজিৰ এই ৰেচিপিটো ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব। আজি মই বনাম মটৰৰ দালি আৰু এই মটৰৰ দালিৰ ৰেচিপিটো খাবলৈ বহুত ভাল লগা হয়। যদিহে আপোনালোকে এনেকুৱাকৈ বনাই খোৱা নাই তেনেহ'লে এবাৰ হ'লেও বনাই খাই চাব, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু ইয়াত মই আধা কেজি মটৰ লৈছোঁ। আপোনালোকৰ ঘৰত যদিহে মানুহ বেছি থাকে তেনেহ'লে মটৰ বেছিকৈ ল'ব পাৰিব। আৰু এতিয়া গোটেইখিনি মটৰৰ বাকলি পেলাই এনেকুৱাকৈ মটৰখিনি ওলাই ল'লোঁ। মটৰৰ দালি বনালে মটৰৰ বাকলিখিনি পেলাই ল'ব লাগে, সেইকাৰণে মই অলপ পানী দি আছোঁ। আৰু পানীখিনি দিয়াৰ পিছত 2 ঘণ্টামান এনেকৈয়ে ৰাখি দিম। 2 ঘণ্টামানৰ পিছত বাকলিখিনি পেলাবলৈ সহজ হ'ব, সেইকাৰণে মই এনেকৈয়ে ৰাখি দিলোঁ 2 ঘণ্টামানৰ কাৰণে। আৰু এতিয়া চাই লওঁ মটৰৰ বাকলিখিনি উঠাব পাৰিনে নাই। এয়া দেখক মটৰৰ বাকলিখিনি একেবাৰে নৰম হৈ গৈছে। অলপ ফেঁচি দিলেই মানে বাকলিখিনি বেলেগ হৈ গৈ আছে আৰু গুটিখিনি ভিতৰৰ পৰা উলিয়াব পাৰি আছোঁ একেবাৰে সহজতে। ইয়াত মই এখন প্লেট লৈছোঁ আৰু প্লেটখনতে অলপ মটৰ লৈছোঁ। দেখক অলপ লাহেকৈ হেঁচি দিলেই মানে বাকলিখিনি বেলেগ হৈ গৈ আছে আৰু গোটেইখিনি মটৰে মই এনেকুৱাকৈ বাছি ল'ম। দালি বনাবলৈ মানে মটৰৰ গুটিখিনিৰ পৰা বাকলিখিনি পেলাই ল'ব লাগে, নহ'লে দালিখিনি খাবলৈ ভাল নলগা হয়। আৰু দেখক কিমান ধুনীয়াকৈ গোটেইখিনিৰ পৰা বাকলি পেলাই ল'লোঁ। আৰু এতিয়া বাতিটোতে ল'ম, লৈ ভালকৈ ধুই ল'ম। ভালকৈ ধুই লোৱা হৈ গৈছে আৰু এতিয়া পেন এখন লৈছোঁ। পেনখনতে গোটেইখিনি মটৰ ঢালি দিলোঁ আৰু লগতে অলপ পানী দিছোঁ। মই গৰম পানী দিছোঁ, মানে গৰম পানী আছিলে সেইকাৰণে, আপোনালোকে ঠাণ্ডা পানীও দিব পাৰিব। আৰু সিজিবলৈ অলপ নিমখ দিছোঁ। নিমখখিনি দিওঁতে হিচাপত দিব লাগিব, কিয়নো এই পানীখিনি মই পেলাই নিদিওঁ, তৰকাৰীত ব্যৱহাৰ কৰিম সেইকাৰণে। আৰু এইফালে মই 5 পিচ মাছ লৈছোঁ। মাছত মছলা সানি অলপ সময় ৰেষ্টত ৰাখি দিম। নিমখ অলপ দিছোঁ, জলকীয়া পাউডাৰ অলপ আৰু হালধি পাউডাৰ অলপ দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মছলা মাছৰ লগত সানি ল'লোঁ আৰু অলপ সময় এনেকৈ ৰেষ্টত ৰাখি দিছোঁ। এইফালে মই গেছত পেনখন বহাই দিছিলোঁ আৰু উতলাৰ পিছত মানে এনেকুৱাকৈ অলপ ফেনা ওলাইছে, এই ফেনাখিনি পেলাই দিব লাগিব। এইখিনি থাকিলে আকৌ তৰকাৰীখিনি খাবলৈ ভাল নলগা হ'ব, সেইকাৰণে ফেনাখিনি পেলোৱাৰ পিছত ঢাকনখন লগাই দিছোঁ 10 মিনিটৰ কাৰণে আৰু গেছৰ জুই মিডিয়াম ফ্লেমত আছে। আৰু এইফালে মই বিলাহী, পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ। জ্বলা আপোনালোকে আপোনালোকৰ হিচাপত ল'ব, অলপ জ্বলা বেছি হ'লেও খাবলৈ বেছি ভাল লগা হয়। আৰু এতিয়া ঢাকনখন আঁতৰাই দিছোঁ মই। এতিয়া চাই লওঁ ভালকৈ সিজিছে নে নাই। ভালকৈ সিজিছে। এতিয়া গেছৰ জুই বন্ধ কৰি দিছোঁ আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিম। আপোনালোকৰ হাতত যদিহে সময় থাকে তেনেহ'লে ভালকৈ ঠাণ্ডা কৰি লোৱাৰ পিছত মটৰখিনি এনেকুৱাকৈ মিক্স কৰি ল'ব পাৰিব। আৰু মোৰ সময় কম আছিলে বুলি গৰমে গৰমে কৰি ল'লোঁ, সেইকাৰণে এই চামুচখন ব্যৱহাৰ কৰিছোঁ। আৰু এই চামুচখনেৰে মানে কিবা ভৰ্তা হওক বা কিবা মানে সানিবলৈ হ'লে বহুত আৰাম হয়। আৰু ঠাণ্ডা হ'লে হাতেৰে ভালকৈ সানি ল'ব পাৰি। এতিয়া গৰমে গৰমে আছিলে বুলি মই ভালকৈ সানি ল'ব পৰা নাছিলোঁ, তথাপিও মানে শেষত অলপ এনেকুৱাকৈ হাতেৰে মিক্স কৰি দিলোঁ ভালকৈ। মটৰৰ দালি খালে ভালকৈ মিক্স কৰি ল'ব লাগে, গুটিখিনি একেবাৰে দালিৰ নিচিনাই কৰি ল'ব লাগে, সেইকাৰণে এনেকৈয়ে কৰি ল'লোঁ। আৰু এতিয়া গেছত পেন এখন বহাই দিছোঁ। পেনখন গৰম হোৱাৰ পিছত এয়া মই অলপ তেল দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এতিয়া মাছখিনি দি দিলোঁ ভাজিবলৈ আৰু মাছখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ এনেকুৱাকৈ। এতিয়া উঠাই প্লেট এখনতে ৰাখি দিম গোটেইখিনি। ৰৈ যোৱা তেলতে পিঁয়াজখিনিও দি দিলোঁ আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া অলপ পানী দি আছোঁ মছলা পাউডাৰখিনি দিবলৈ। মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ, জলকীয়া পাউডাৰ এচামুচ দিছোঁ, হালধি পাউডাৰ আধা চামুচ দিছোঁ আৰু জিৰা ধনিয়াৰ পাউডাৰ আধা চামুচকৈ দিছোঁ। মছলাখিনি এতিয়া ভালকৈ মিক্স কৰি লৈ আছোঁ আৰু মিক্স কৰি লোৱাৰ পিছত ঢাকনখন লগাই দিম 2-3 মিনিটৰ কাৰণে।
এয়া ঢাকনখন লগাই দিছোঁ আৰু 2-3 মিনিট পিছত ঢাকনখন অতৰাই দিছোঁ। এতিয়া ভালকৈ মছলাখিনি মিক্স কৰি লৈ আছোঁ। মানে মছলাখিনি যিমানেই ভাল কৰি মিক্স কৰি ল'ম আৰু ভালকৈ মানে ভুনি ল'ম, ইমানেই তৰকাৰীখিনি খাবলৈ বহুত সোৱাদ লগা হয়। আৰু দেখক মছলাৰ পৰা এক্সট্ৰা তেলখিনি ওলাই গৈছে, মানে মছলাখিনি ভালকৈ ভুনি লোৱা হৈ গৈছে। আৰু এতিয়া এয়া দেখক মটৰখিনি মই কেনেকুৱা বনাই ল'লোঁ, একেবাৰে দালিৰ নিচিনাই হৈ আছে। আৰু এতিয়া গোটেইখিনি ইয়াত মছলাতে ঢালি দিম। এতিয়া ভালকৈ মিক্স কৰি লৈ আছোঁ মছলাৰ লগত দালিখিনি মটৰৰ। ভালকৈ মিক্স কৰি লোৱা হৈ গৈছে। 2-3 মিনিটৰ কাৰণে ঢাকনখন লগাই দি আছোঁ আৰু 2-3 মিনিট পিছত এয়া ঢাকনখন অতৰাই দিছোঁ। এতিয়া লৰাই দি আছোঁ। তলত লাগি গ'লে খাবলৈ ভাল নালাগিব, সেইকাৰণে মানে মই ভালকৈ লৰাই দি আছোঁ। বিলাহী আৰু কেঁচা জলকীয়াখিনিও দি দিছোঁ। এতিয়া ভালকৈ মিক্স কৰি আকৌ ঢাকনখন লগাই দিম 2-3 মিনিটৰ কাৰণে। গেছৰ জুই মিডিয়ামত আছে আৰু এয়া 2-3 মিনিটৰ পিছত ঢাকনখন অতৰাই দিলোঁ। এতিয়া আকৌ অলপ লৰাই দিম। গোটেইখিনি ভালকৈ লৰাই দিলোঁ। আৰু এতিয়া পানী দিম। পানীখিনি দিয়াৰ সময়ত আপোনালোকৰ হিচাপত দি ল'ব আৰু মই ইমানখিনিয়ে দি ল'লোঁ। এতিয়া মাছৰ মাথাটো দি দিছোঁ আৰু মানে ঢাকনখন লগাই দিম অলপ সময়ৰ কাৰণে। আৰু মাছৰ মাথাটো আগতীয়াকৈ দিছোঁ ভিতৰৰ পৰা সিজিবলৈ। আৰু এতিয়া মাছৰ পিচখিনিও দি আছোঁ। এতিয়া ঢাকনখন নলগোৱাকৈয়ে অলপ সময় উতলিবলৈ দিব লাগিব। আৰু মাজতে নিমখখিনিও চাই ল'লোঁ, নিমখ অলপ কম হৈছিলে বুলি আকৌ অলপ দিলোঁ। আৰু অলপ সময় এনেকৈয়ে উতলাৰ পিছত মানে মটৰৰ দালিখিনি ৰেডি হৈ গৈছে। এতিয়া ধনিয়া পাত দি দিলোঁ। ধনিয়া পাতখিনি দিয়াৰ পিছত 1 মিনিটৰ কাৰণে ঢাকনখন লগাই গেছ বন্ধ কৰি দিছিলোঁ। এতিয়া পেন এখনত লৈ আপোনালোকক দেখুৱাই আছোঁ। দেখক, দেখিয়ে গম পাব খাবলৈ কেনেকুৱা হৈছিলে। বহুত সোৱাদ লগা হৈছিলে। আৰু আমি মটৰৰ দিনত মানে সকলোৱে মটৰ আনি বনাই খাওঁ। পিছে এনেকুৱাকৈ বনাই নাখালে এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ লগা হয়। আপুনি বনাই নাখালে নিজে মানে গম নাপাব, বনাই খালেহে গম পাব। এবাৰ বনাই খাই চাবচোন। আৰু যদিহে এই ৰেচিপিটো ভাল লাগে লাইক এটা কৰি দিব, বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটা ৰেচিপি লৈ। আল্লাহ হাফিজ।